Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 6 ৰ সায়েন্সৰ Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 6 ৰ মেথছৰ চেপ্টাৰ যেটো 1 আছে সংখ্যা হেতুৰ অনুশীলনী 1F ইয়াৰ আগতে আমি বাকি গুটেকেটা এক্সাৰসাইজ আলোচনা কৰিছো যদি তোমালোকে ভিডিওটো চোৱা নাই তেতিয়াহলে ভিডিওবোৰ চাই লবা আৰু যদি তোমালোকৰ PDF ফাইল লাগে তথাপি তোমালোকে পাই যাবা মৰম ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাছ 6 ৰ পৰা 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ সমাধান আৰু তুমি কেনেকৈ পৰীক্ষাত ভাল নম্বৰ স্কোৰ কৰিব পাৰা তাৰ কাৰণে সকলো ধৰণৰ ভিডিও তোমালোকে এইটো চেনেলতে পাই থাকিবা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰা সো ইয়াৰ আগতে আমি যেটো অনুশীলনী 1E আছিল হেতুত আমি শিকিছিলো যে আখণ্ডমান কেনেদৰে উলিয়া হয় তো হে আখণ্ডমানৰ ওপৰত এইটো চেপ্টাৰো আছে মানে এইটো অনুশীলনীও প্ৰতিটো সংখ্যাৰে শতকলে আখণ্ডমান লৈ তলৰ যোগফলবোৰৰ আখণ্ডমান নিৰ্ণয় কৰা এতে কিন্তু শতকৰ কথা কৈছে সা প্ৰথমতে সটো 13735 আছে 735 আছে তোমাৰ তাৰ মানে এটো কি আছে হাতৰ পিছত যেটো আছে সেইখিনি 35 আছে এটো যদি তোমাৰ 735 টু কাৰ ওচৰত আছে এটো 700 আৰু তোমাৰ 800 ৰ মাজত আছে যেটো শতকৰ কথা কৈছে তো ইয়াতে চোৱা এই যেটো 735 কাৰ বেছি ওচৰত আছে 700 ৰ বেছি ওচৰত আছে গতিকে এটো হ'ব তোমাৰ 13700 আৰু এটো 481 আছে না 81 টো মানে 1481 আছে তো এটো তোমাৰ 1400 আৰু ইফালে 1500 ৰ বেছি ওচৰত আছে এটো কাৰ ওচৰত বেছি ওচৰত থাকিব এটো থাকিব তোমাৰ 1500 ৰ বেছি ওচৰত থাকিব তো এটো তোমাৰ লিখা 1500 বুজি পালানে মানে 1500 এতিয়া এই দুটা প্লাস কৰি দে প্লাস কৰিলে কিমান আহিব ইফালে আহিব 0 0 আৰু হাত পাছে 12 ৰ 2 হাতত গলে 3 একে 4 একে 5 আৰু ইফালে আছে 1 মানে এটো হল 15002 হয় এটো आंसर তাৰ পিছত 2 নম্বৰটো কি কৈছে এটো শতকৰ ঘৰলৈ কিন্তু মান লাব লাগিব শতকৰ ঘৰলৈ এতে আছে তোমাৰ 3000 তোমাৰ 92 তো এটো আছে তোমাৰ 1 ৰ বেছি ওচৰত আছে এটো হ'ব 3100 আৰু ইফালে 16521 আছে তো এটোৰ কিমান আহিব 16500 আহিব এটো তোমাৰ প্লাস কৰি দা ইফালে আহিব তোমাৰ 0 ইফালে 0 এফালে তোমাৰ 5 আৰু 1 6 এফালে 6 আৰু 3 9 আৰু ইফালে আছে 1 এটো হল आंसर মানে তোমাৰ 19600 হল বুজি পালানে তাৰ পিছৰটো কি কৈছে চাও আমি এটো চোৱা এটো 2 নম্বৰ কোৱেশ্চন এটো তোমাৰ হাজাৰৰ ঘৰলৈ আখণ্ডমান লবলৈ দিছে প্ৰতিটো সংখ্যাৰে হাজাৰলৈ আখণ্ডমান লৈ তলৰ যোগফলবোৰৰ আখণ্ডমান লোৱা এটা হাজাৰৰ ঘৰলৈ আখণ্ডমান লবলৈ দিছে এটা 4000 আছে 4831 আছে তো এতে 5 তকৈ বেছি আছে তো এটো তোমাৰ 5000 ত আহি যাব আৰু ইফালে আছে 16107 যেটো হাজাৰৰ ঘৰলৈ লবলৈ দিছে গতিকে এটো তোমাৰ 16000 আৰু 17000 ৰ মাজত থাকিলে এটো 16000 ৰ বেছি ওচৰত থাকিব এটো 16000 হ'ব আৰু ইফালে আহিব তোমাৰ 16 আৰু পাছে কি হয় 21 হয় আৰু ইফালে তাৰ মানে এটা আহিব তোমাৰ 21000 এটো आंसर বুজি পালানে তাৰ পিছত 2 নম্বৰটো কি কৈছে এটা আছে তোমাৰ 5986 মানে এটো তোমাৰ 6000 ৰ বেছি ওচৰত আছে আৰু ইফালে আছে 165000 তাৰ মানে এটো আহিব তোমাৰ 166000 আহিব এটো তোমাৰ বেছি ওচৰত থাকিব 65000 নহয় 21 আছে মানে 66000 হয় না নাই তো এতিয়া তুমি এটো প্লাস কৰি দিয়া তো তোমাৰ 0 আহিব তিনিটা 1 2 3 আৰু ইফালে 6 আছে ইফালে 6 আছে 6 ছে 12 ৰ 2 হাতত গলে তো 6 একে 7 আৰু ইফালে আছে 1 মানে এটো হল তোমাৰ 172000 এটো आंसर তাৰ পিছত চোৱা 3 নম্বৰটো কি কৈছে তলৰ বিয়োগফলবোৰৰ আখণ্ডমান উলিওৱা এতে তোমাৰ আখণ্ডমান উলাবলৈ দিছে বিয়োগফলবোৰৰ কৈছে তাৰ মানে আগতে তুমি বিয়োগ কৰিব লাগিব তাৰ পিছতে তুমি আখণ্ডমান উলাব লাগিব চা এটো তুমি বিয়োগ কৰা ইফালে 15 ৰ পৰা 8 গলে থাকে 7 ইফালে ৰল 7 7 ৰ পৰা 4 গলে থাকে 3 আৰু ইফালে ৰল 6 এতিয়া চা ইয়াতে তোমাৰ 600 কিমান আছে 37 আছে তো এটো যেটো 637 মানে 637 এটো তোমাৰ 600 আৰু তোমাৰ এটো 700 ৰ মাজত আছে হয়নে নাই তো এটো তোমাৰ 600 ৰ বেছি ওচৰত থাকিব গতিকে এর आंसर আহিব 600 এটো आंसर তাৰ পিছৰটো আছে তোমাৰ চোৱা এটো আছে 13695 মানে এটো তোমাৰ কিমান মাইনাস কৰি লও আগতে 13695 ইফালে 185
5 আৰু ইফালে আছে এইটো মাইনাছ কৰা তো 4 ইফালে থাকিব 1 ইফালে 1 আৰু ইফালে থাকিব তোমাৰ 5 মানে এইটো হ'ল তোমাৰ 5114 এতিয়া চোৱা 5100 যিটো 14 আছে এইটো কাৰ বেছি ওচৰত থাকিব এইটো থাকিব তোমাৰ 5000ৰ বেছি ওচৰত থাকিব এটা আনসাৰ তাৰপিছতটো চোৱা এটা আগতে মাইনাস কৰি লোৱা এইটো 5361 আৰু ইফালে আছে 504 এটো থাকিব 11 পৰা 6 11 পৰা 5 গলে 6 ইফালে আহিল 5 13 পৰা যদি 4 যায় 13 পৰা 4 গলে থাকে 9 আৰু ইফালে হল 4 এটো আহিল তোমাৰ 4956 এতিয়া চাই ইয়াতে তোমাৰ 900 এন্ড কি আছে 56 আছে তো এটো তোমাৰ কিমান আহিব 3 নম্বৰটো এটা আহিব তোমাৰ যেহেতু তোমাৰ হাজাৰৰ ঘৰত আহিছে গতিকে এটো আহিব এটো তোমাৰ 11 ৰ পৰা 5 গলে 6 ইফালে 5 ৰ পৰা 0 গলে 5 13 13 ৰ পৰা 4 গলে 9 আৰু ইফালে 5 ঠিক আছে এটো আহিব তোমাৰ 4000 যদি হাজাৰৰ ঘৰত আমি লৈ আহো তেতিয়া হলে এটো আহিব 900 এটো आंसर তাৰ পিছত চোৱা এইটো কি কৈছে চোৱা প্ৰতিটো সংখ্যাৰ সৰ্বোচ্চ স্থানলৈ আসন্ন মান লৈ তলৰ পূৰণফলবোৰৰ আসন্ন মান লোৱা মানে ইয়াৰে সৰ্বোচ্চ আসন্ন মান কিমান হ'ব পাৰিব যেটো তোমাৰ 4 নম্বৰ আছে সৰ্বোচ্চ আসন্ন মান এৰে চোৱা যেহেতু 239 আছে তো ইয়াৰে সৰ্বোচ্চ আসন্ন মান তোমাৰ কিমান হ'ব পাৰিব 250 আৰু ইফালে যেটো 87 আছে এটো কিমান হ'ব পাৰিব 90 হয়নে এতিয়া তুমি এটো মাল্টিপ্লাই কৰা এটো 5 9 গুণ 45 ৰ 5 7 গল 4 9 গুণ 18 18 4 22 আৰু ইফালে আছে 0 দুটা মানে এটো आंसर হয়নে দুই নম্বৰ চোৱা দুই নম্বৰত কি কৈছে আৰু এটা কথা তোমালোকে মনত ৰাখিবা এটো তোমালোকৰ কিতাপৰ লগত যিবোৰ আসন্ন মান আছে হেতু নিমিলিবও পাৰে হেতু কোনো প্ৰবলেম নাই তুমি এনেকৈ কৰিলেও হৈ যাব এটা সব 5347 আৰু ইফালে আছে 291 তো এটো তোমাৰ কিমান দূৰ যাব এটো তোমাৰ আহিব 5400 আৰু ইফালে আহিব তোমাৰ 200 আৰু ইফালে 90 মানে এটো 300 বুজি পালানে এটো তোমাৰ 3 4 গুণ 12 2 হাতত গলে আৰু 5 3 গুণ 15 আৰু একে হল 16 আৰু 0 আহিব কেইটা দুটা আর ইফালে দুটা তো 4টা 0 আহিব এটো आंसर তার পিছত চাও আমাৰ কি কৈছে তার পিছত 2 হৈছে তোমাৰ এটো চা এটো ডিভাইড কৰিবলৈ কৈছে ডিভাইড কৰিলে এটো আমাৰ কিমান আহিব ডিভাইড কৰিলে এটো আহিব তোমাৰ 219 আৰু ইফালে আছে 38 এটো তুমি 5 এর দিলে 5 7 40 এর 0 হাতত গল 4 3 5 গুণ 15 4 19 6 বার দিলে এটো 6 বার দিলে 6 8 গুণ 48 এর 8 হাতত গল 4 18 19 20 21 22 আর বেশি হয়ে যায় গতিকে এটো 5 বার দিও 5 বার দিলে ইয়াতে থাকিব তোমার আর 9 থাকিব এফালে থাকিব তোমার 2 29 থাকে তো এটো হ'ব आंसर মানে এটো হ'ব 5 এর পিছত আছে তোমাৰ 305 এটো আছে তোমাৰ 5880 ডিভাইডেড বাই 307 এটো তোমাৰ 300 আছে গতিকে 300 আহিলে 307 200 6000 5000
এইটো তোমাৰ মোটামুটি কিমান আহিব 20 আহিব কাৰণ এইটো তোমাৰ 300 আছে 300 যদি হয় তুমি 20 বাৰ দিলে 6000 আহি যাব আৰু ইফালে 5800 আছে গতিকে এইটো এনসার হ'ব বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ